যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আপোনালোকে যিসকল মানুহে জিঅ'টেক কৰি থৈছে এইসকল মানুহে কিন্তু সকলোৱে আপোনালোকৰ ঘৰে ঘৰে যাই কিনে গাঁও পঞ্চায়তৰ পৰা যিসকল ছেক্ৰেটাৰী বা প্ৰেচিডেণ্ট আছে এইসকলে যাই কিনে আপোনালোকৰ ঘৰৰ বাবে জিঅ'টেক লাইভ জিঅ'টেক কৰিছে এইসকলৰ বাবে কিন্তু আহিছে এটা ভাল খবৰ। তো আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কোনসকল মানুহে ঘৰ এইবাৰ লাভ কৰিব আৰু কোনসকল মানুহে চৰকাৰী ঘৰ লাভ নকৰিব। তো আহক আপোনালোকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালেহে আপোনালোকে সকলো কথা জানিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহ আপোনাৰ সহায়ত জানিব পাৰে চৰকাৰী ঘৰ কোনে লাভ কৰিব আৰু কোনে লাভ নকৰিব। তো আহক আপোনালোকক দেখুৱাই দি আছোঁ ৰঞ্জিত দাস ডাঙৰীয়াই কি মন্তব্য কৰিছে এই ভিডিঅ'টোত। জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব। অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। নাম আহিছে বহুত সংগতি নথকাও নাম আহিছে। চৰকাৰী ঘৰৰ বাবে কোনে এপ্লাই কৰা নাই, সকলোৱে কিন্তু চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছে। জিঅ'টেক কৰাৰ পাছত ইকেৱাইচি কৰিছে। ইকেৱাইচি কৰাৰ পাছত কিন্তু এইবাৰ কিন্তু ঘৰে ঘৰে যাই কিনে ঘৰ চেক কৰি আছে। কোনসকল মানুহে চেক কৰি আছে তো আপোনালোকে কিন্তু পঞ্চায়তৰ মানুহ কিন্তু ঘৰে ঘৰে যাই কিনে চেক কৰি আছে। আপোনালোকৰ যিটো পঞ্চায়ত আছে সেই পঞ্চায়তৰ মানুহ নাযায় আপোনালোকৰ ঘৰখন চেক কৰিবৰ কাৰণে, আন এটা পঞ্চায়তৰ পৰা মানুহ যাই কিনে আপোনালোকৰ ঘৰ চেক কৰি আছে। সেই চেকটোত কেনেকৈ চেক কৰি আছে মই আপোনাক জনাই দি আছোঁ। যদি আপোনালোকে প্ৰকৃত হিতাধিকাৰী হয় তেহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু যদি আপোনালোকে প্ৰকৃত হিতাধিকাৰী নহয় তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো গৃহহীন যিমান লোক আছে সেইসকলক প্ৰত্যেক ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আগতে সদৰি কৰিছে, ময়ো আজি সদৰি কৰিছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে নতুন জিঅ'টেকিং ঘৰৰ লিষ্ট নাম আপোনালোকৰ আছেনে নাই কেনেকৈ চেক কৰিব। বহুত মানুহৰ কিন্তু নাম ইয়াৰ লিষ্টৰ পৰা কিন্তু কৰ্তন হৈছে। তো আপোনালোকৰ নাম আছেনে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। যদি আপোনালোকে এই যিখন জিঅ'টেকিং কৰি ৰাখিছে এইসকলৰ কাৰণে কিন্তু আহিছে এটা ফাইনেল এটা লিষ্ট। এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ কিন্তু এনেকৈ কিন্তু বহুত মানুহৰ নাম কিন্তু ইয়াতে এপ্ৰুভ হৈ আছে। তো আপোনালোকে এই যিখন লিষ্ট আপোনালোকে চাবলৈ পাৰিছে ইয়াতে ৰেফাৰেঞ্চ নম্বৰ, ইয়াতে ছাবমিট ডেট, কাৰ জৰিয়তে আপুনি ছাবমিট কৰিছে সেই ব্যক্তিৰ নাম আছে। আপোনালোকে ইয়াতে কিন্তু সম্পূৰ্ণ ডিটেইলছবোৰ আপোনালোকে ইয়াতে পাই যাব। তো যিসকল মানুহে এই লিষ্টখন এতিয়ালৈকে নাম চেক কৰিব পৰা নাই এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব। আপোনালোকে কিন্তু এই লিষ্টখন কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত চেক কৰিব নোৱাৰিব। তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো গাঁৱত যিজন মেম্বৰ আছে এই মেম্বৰৰ ওচৰত কিন্তু আপোনালোকে এই লিষ্টখন চাবলৈ পাৰিব। তো এই লিষ্টখনত আপোনালোকে নাম আছেনে নাই আপোনালোকে চেক কৰিব যে আপোনালোকৰ নাম এপ্ৰুভ হৈ আছে নে ৰিজেক্ট হৈ আছে। তো আপোনালোকে এই লিষ্টখন কিন্তু আপোনালোকে পঞ্চায়তত পাব বা আপোনাৰ গাঁৱত যিটো মেম্বাৰ আছে এই মেম্বাৰৰ হাততে আছে এই লিষ্টখন। আৰু আপোনালোকে যদি বিচাৰে আপোনালোকৰ যিটো ব্লক আছে এই ব্লকতো কিন্তু এই লিষ্টখন চাবলৈ পাৰিব। তো এই লিষ্টখনত যিসকল মানুহে জিঅ'টেকিং কৰিছে এইসকল কিন্তু ফাইনেল লিষ্ট আহিছে এইটো। তো এই লিষ্টখন কিন্তু আপোনালোকে চেক কৰিব পাৰিব আৰু অনলাইনৰ মাধ্যমত কিন্তু আপোনালোকে এই লিষ্টখন চেক কৰিব নোৱাৰিব। তো এইটো হৈছে বাক্সা ডিষ্ট্ৰিক্টৰ হয়। তো আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টৰ হয় কমেণ্ট কৰি নিশ্চয় জনাব। তো মই যদি পাৰোঁ মই আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ লিষ্টটো দেখুৱাবলৈ সম্ভৱ হ'ম। আৰু বহুত মানুহে কিন্তু কমেণ্ট কৰি ক'ব যে এইটো ফেক হয়, ফেক নহয় একেবাৰে অৰিজিনেল হয়। আপোনালোকে নিজে চাব পাৰিব। আপোনালোকে নিজে চালেহে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। তো এই লিষ্টখন আপোনালোকে নিজে চাব নোৱাৰিব। আপোনালোকৰ যিটো গাঁৱত যিখন মেম্বৰ আছে এই মেম্বৰৰ লগত যোগাযোগ কৰিব বা আপোনালোকৰ পঞ্চায়তত যাই কিনে আপোনালোকে যোগাযোগ কৰক যে আপোনালোকৰ নাম আছেনে নাই এই ফাইনেল লিষ্টখনত। তো এয়াই আছিল আপোনাক গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকক দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ